কৃষ্ণ জয় গুরু শংকৰ সবার শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ পঞ্চদশ কীৰ্তন ঘোষা গোপাল গোবিন্দ ৰাম কৃষ্ণ হৰি গতি কি রাম হরি গতি কি রাম হরি গতি রাম গোপাল গোবিন্দ রাম কৃষ্ণ হরি গতি কি রাম হরি গতি কি রাম হরি গতি কৃষ্ণ পদ হে রাম 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 আর এহি মতে কৃষ্ণক চিন্তন্তে মহাবীর বাঢ়িল ভকতি মল গুচিল বুদ্ধিৰ আর পাহৰি আছিলা যিটো শিকিবাৰ তত্ত্ব দুনাই ভৈল অৰু অৰ্জুনৰ মনত বেকত আর ভৈল ব্রহ্ম সম্পত্তি এরাইলা শোকশয় মনত আছিল মানে গুচিল সংশয় আর মায়ায়ে এৰিল লিঙ্গ শৰীৰ ভাগিল আপোনাৰ আত্মা পৰ মাত্মাতে লাগিল কৃষ্ণ সমস্ত জনাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ এই কীৰ্তন পাঠৰ পদে কৈ যোৱা পদে আমাকনো কি কৈছে সেই বিষয়ে অকণমান ক'বৰ কাৰণে আমাৰ চেষ্টা কৰা হৈছে কৃষ্ণ এহি মতে কৃষ্ণক চিন্তন্তে মহাবীৰ বাঢ়িল ভকতি মল গুচিল বুদ্ধিৰ আৰু এনেদৰে কি কৰিলে মহাবীৰ অৰ্জুনে ভগৱন্ত শ্ৰীকৃষ্ণক চিন্তা কৰিব ধৰিলে কেৱল ভগৱান শ্ৰীকৃষ্ণৰ চিন্তন মনত আনিলে আৰু বাকী একো ভবা নাই কেৱল কৃষ্ণ চিন্তন আৰু এই কৃষ্ণ চিন্তন কৰি কি হ'ল বাঢ়িল ভকতি অৰ্জুনৰ ভকতি বাঢ়ি গ'ল আৰু মল গুচিল বুদ্ধিৰ যিবিলাক মল লেতেৰা সেই সমস্তবিলাক নাইকিয়া হৈ গ'ল পাহৰি আছিলা যিটো শিকিবাৰ তত্ত্ব যিটো ভগৱন্ত কৃষ্ণই অৰ্জুনক শিকাইছিলে তত্ত্ব অৰ্থাৎ ভকতি এই তত্ত্ব যিটো তত্ত্ব শিকাইছিলে এই তত্ত্ব পাহৰি আছিলে অৰ্জুনে কিন্তু দুনাই মনত হ'ল অৰ্জুনৰ দুনাই ভৈল বেকত মনত পৰিলে এই সমস্ত তত্ত্ব কৃষ্ণ ভকতি এই কথাটো অৰ্জুনৰ মনলৈ আহিল আৰু ভৈল ব্ৰহ্ম সম্পত্তি যেতিয়াই মনলৈ আহিল যেতিয়াই এই কৃষ্ণ চিন্তন অভ্যাস কৰিব ধৰিলে ভকতি বৃদ্ধি পালে আৰু ভৈল ব্ৰহ্ম সম্পত্তি ব্ৰহ্ম সম্পত্তি লাভ কৰিলে ব্ৰহ্ম অৰ্থাৎ কৃষ্ণই হৈছে ব্ৰহ্ম এৰাইলা শোকশয় আৰু সমস্তবিলাক শোক তাপ এইবিলাক কি হ'ল নাশ হ'ল নাইকিয়া হ'ল মনত আছিল মানে গুচিল সংশয় আৰু মনত যিমান বিলাক
সংশয় আছিলে, ভয় আছিলে, সেইবিলাক কি হ'ল? নাইকিয়া হৈ গ'ল। মায়ায়ে এৰিলা লিংগ শৰীৰ ভাগিল। আৰু যি মায়াত আবদ্ধ হৈ আছিলে ইমান দিনে, সেই সমস্ত মায়াৰ পৰা পৰিত্ৰাণ পালে, মায়া এৰি দিলে অৰ্জুনৰ পৰা। আপোনাৰ আত্মা পৰমাত্মাতে লাগিল। নিজৰ আত্মা, আপোনাৰ আত্মা পৰম আত্মাত লাগিল, পৰম আত্মাৰ লগত কি হ'ল? বিলীন হ'বলৈ ধৰিলে। আর ভকতির বলে জ্ঞান লভিলানির গুণ, জীবন্তে মুকুট হুই রহিলা অর্জুন। আর কুন্তি শুনিলন্ত পাছে কৃষ্ণর নির্জান, কৃষ্ণতে অর্পিয়া চিত্ত সারিলন্ত প্রাণ। অৰ্জুনে ভকতিৰ বলত জ্ঞান লাভ কৰিলে। কি জ্ঞান? নিৰ্গুণ জ্ঞান। নিৰ্গুণ জ্ঞান লাভ কৰিলে ভকতিৰ বলত। আৰু ভকতিৰ বলতহে এই নিৰ্গুণ জ্ঞান লাভ কৰিব পৰা হয়। ভকতিৰ দাস বুলি কৈছে জ্ঞান। জ্ঞান হৈছে ভকতিৰ দাস। যাৰ লগত ভকতি থাকে, তেখেতলোকৰ লগত জ্ঞান থাকে। তেখেতলোকে জ্ঞান উপলব্ধি কৰে, জ্ঞান পায়। অৰ্জুনেও ভকতিৰ বলত নিৰ্গুণ জ্ঞান পাবলৈ সক্ষম হ'ল, নিৰ্গুণ জ্ঞান পালে। আৰু কুন্তি শুনিলন্ত পাছে কৃষ্ণৰ নিৰ্জান। কুন্তিয়ে শুনিলে যে কৃষ্ণই যে এই ধৰাধাম এৰি ইয়াৰ পৰা গুচি গ'ল, নিজৰ ধাম বৈকুণ্ঠলৈ, স্বধাম বৈকুণ্ঠলৈ যে গুচি গ'ল, এই কথাটো কুন্তিয়ে শুনা পালে। আৰু শুনা পাই কি কৰিলে? কৃষ্ণতে অৰ্পিলা চিত্ত, কৃষ্ণত চিত্ত অৰ্পণ কৰি দিলে। আৰু চাৰিলন্ত প্ৰাণ, আৰু প্ৰাণ এৰিলে, মৰি গ'ল কুন্তিয়ে। কৃষ্ণক চিন্তন কৰি কুন্তি মৰি গ'ল, প্ৰাণ এৰিলে, অৰ্থাৎ বৈকুণ্ঠগামী হ'ল। আর কৃষ্ণর নির্জান শুনি রাজা যুধিষ্ঠির, শোকমোহ এৰি চিন্তি কৰিলন্ত স্থিৰ। আর হৰি এৰিলাত কলি প্ৰৱেশিল জানি, পৰীক্ষিত তোমাক পাতিলা ৰাজায়ানি। আর এৰিলা বিচিত্ৰ বস্ত্ৰ ৰত্ন অলংকাৰ, ও পিন্ধিলা বা কলি ৰাজা ভৈলা নিৰাহাৰ। আর মৌন ব্রত ধরিয়া মুকুট করি ক্লেশ, ভৈল যেন জরয়াতি পিখাঞ্চর বেশ। আৰু কৃষ্ণৰ নিৰ্জান যুধিষ্ঠিৰেও শুনিলে। কৃষ্ণই যে এই ধৰাধাম এৰি বৈকুণ্ঠলৈ গ'ল, যুধিষ্ঠিৰেও এই কথা শুনিলে। আৰু শোকমোহ এৰি চিত্ত কৰিলন্ত ধীৰ। আৰু কৃষ্ণই ধৰাধাম এৰা কথা শুনি গম পাই শোক মোহ এৰি নিজৰ চিত্ত কি কৰিলে? স্থিৰ কৰিলে। আৰু হৰি এৰিলাত কলি প্ৰৱেশিল জানি। আৰু যেতিয়াই নেকি কৃষ্ণ ভগৱন্ত এই ধৰাধামৰ পৰা লীলা সামৰি নিজৰ ধাম বৈকুণ্ঠলৈ গ'ল,
তেতিয়াই এই পৃথিৱীত এই ধৰাধামত কলিৰ প্ৰৱেশ হ'ব। কলিৰ প্ৰৱেশ হ'ল এই কথাটো যুধিষ্ঠিৰে জানিলে আৰু সেইকাৰণে কি কৰিলে, পৰীক্ষিতক মাতি আনি ৰজা পাতিলে যুধিষ্ঠিৰে আৰু নিজেই ৰাজকাৰ্য পৰিত্যাগ কৰিলে। এৰিলা বিচিত্ৰ বস্ত্ৰ, যি বিচিত্ৰ বস্ত্ৰ পিন্ধি থাকে, অতি সুন্দৰ ধুনীয়া বস্ত্ৰ, অলংকাৰ, ৰত্নৰ অলংকাৰ, এইবিলাক পৰিধান কৰি থাকে ৰজাই। এই সমস্তবিলাক কি কৰিলে, এৰিলে, এইবিলাক সলকাই পেলালে আৰু পিন্ধিলা বাকলি বসন, গছৰ বাকলি পিন্ধিলে আৰু ভৈলা নিৰাহাৰ। নিৰাহাৰ হ'ল অৰ্থাৎ আহাৰ নাখায়, নিৰাহাৰ। মৌন ব্ৰত ধৰিলা, মুকুট কৰিলে আৰু মৌন ব্ৰত ধৰিলে, কথা নকয়, কেৱল কি কৰিব, কৃষ্ণকেই চিন্তন কৰিব, কৃষ্ণৰ কথাই ভাবিব, কথা নকয়। আৰু মুকুট কৰি নিজৰ শিৰত মুকুট পিন্ধি থাকে, কিন্তু এই মুকুট খুলি দিলে খালী চুলি কেৱল। গতিকে এনেদৰে থাকিবলৈ ল'লে যুধিষ্ঠিৰ। আৰু কৃষ্ণ পদ পংকজ ধৰি হৃদয়ত হৰি ভক্তি দহিলে মনৰ মলজত। বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই, পাইলন্ত পৰম গতি পাছে পাঞ্চু ভাই। কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত যুধিষ্ঠিৰে কৃষ্ণৰ চৰণ, পদুমৰ নিচিনা চৰণ যুধিষ্ঠিৰে হৃদয়ত ধাৰণ কৰিলে, ধৰিলে, চিন্তা কৰিলে কৃষ্ণৰ চৰণৰ কথা। আৰু হৰি ভক্তি উদয় হ'ল যুধিষ্ঠিৰৰ মনত, যুধিষ্ঠিৰৰ দেহত, চিত্তত। আৰু কি হ'ল, দহিলে মনৰ মলজত। মনত যিমানবিলাক মল আছিলে, কুলকিত আছিলে, পাপ আছিলে, সমস্তবিলাক কি হ'ল, দহিলে অৰ্থাৎ পুৰিলে। ৰাম নামে, কৃষ্ণ নামে কি কৰে, পাপ দহন কৰে, পাপ পুৰি দিয়ে। য'ত কৃষ্ণ নাম থাকে তাত পাপ থাকিব নোৱাৰে। পাপ হৈছে পাতকী শুকান বন আৰু কৃষ্ণ নাম হুতাসন, অৰ্থাৎ কৃষ্ণ নাম জুই। এই কৃষ্ণ নামে পাপক দহি পুৰি ছাৰখাৰ কৰি দিয়ে। গতিকে যুধিষ্ঠিৰৰ মনত যিবিলাক পাপ মল আছিল, সমস্তবিলাক এই হৰি ভক্তিয়ে দহি পেলালে। বিষ্ণুৰ ধ্যানত পৰে আন নাই গতি, গতি নাই আন। গতিকে বিষ্ণুৰ ধ্যানত বাহিৰে আৰ যে গতি নাই, যুধিষ্ঠিৰে গম পালে, পাঞ্চু ভাই গম পালে। গতিকে কেৱল কৃষ্ণৰ কথা, কৃষ্ণৰ ভকতি, হৰি ভকতিৰ কথা চিন্তা কৰিব ধৰিলে। পাইলন্ত পৰম গতি পাছে পাঞ্চু ভাই। আৰু এই কৃষ্ণ ভকতিৰ দ্বাৰা পাঞ্চু ভাই পৰম গতি লাভ কৰিলে। আর কৃষ্ণ পদ পঙ্কজ হৃদয়ে কৰি স্থিৰ, ধৰিলা উত্তৰ দিশ ৰাজা যুধিষ্ঠিৰ। দ্ৰৌপদীৰে সন্ত এৰি লন্ত পঞ্চপতি, কৃষ্ণৰ চৰণে পাছে
স্থিৰ কৰি মতি। আৰু কৃষ্ণ পদ পংকজ হৃদয়ে কৰি থিৰ। কৃষ্ণৰ পদুমৰ নিচিনা চৰণ ভৰি হৃদয়ত স্থাপন কৰি ল'লে পাঁচো ভাই। পাঁচ ভাই যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, এই পাঁচ ভাইয়ে কৃষ্ণৰ চৰণৰ কথা হৃদয়ত ভাবি ল'লে আৰু উত্তৰ দিশলৈ গমন কৰিলে। ৰাজভাৰ এৰি দিলে। যি ৰজাসুখ, ৰাজসুখ এই সমস্তবিলাক পৰিত্যাগ কৰি উত্তৰ দিশৰ ফালে কৃষ্ণক চিন্তা কৰি কৰি যাত্ৰা আৰম্ভ কৰিলে। দেখিলে দ্ৰৌপদী যে পাঁচ পতি এৰিলন্ত পঞ্চপতি। দ্ৰৌপদী দেখিলন্ত। দ্ৰৌপদী দেখিলে যে পাঁচ পতি দেখোন এৰিলে মোক, উত্তৰ দিশৰ ফালে গমন কৰিব ধৰিছে। গতিকে দ্ৰৌপদীয়েও কৃষ্ণৰ চৰণে পাছে স্থিৰ কৰি মতি কৃষ্ণৰ চৰণত মনটো লগাই দিলে দ্ৰৌপদীয়ে। আৰু কৃষ্ণেহে সুমৰি, আৰু কৃষ্ণকেহে সুমৰি, কৃষ্ণক কৰি ধ্যান। হা প্ৰাণ কৃষ্ণ বন্ধু বুলি চাৰিলন্ত প্ৰাণ। পাছে পৰীক্ষিত তুমি পালিলা মহি, ধৰ্ম ৰাখিলা বলে কলিক নিগ্ৰহী। আৰু কৃষ্ণকেহে সুমৰি, কৃষ্ণক পৰিধান। কেৱল কৃষ্ণকেই, কৃষ্ণৰ কথাবিলাকেই সুমৰণ কৰিছে আৰু কৃষ্ণকেই ধ্যান কৰিছে। হা প্ৰাণ কৃষ্ণ বন্ধু বুলি চাৰিলন্ত প্ৰাণ। হা প্ৰাণ কৃষ্ণ বন্ধু, কেৱল কৃষ্ণই হৈছে এই প্ৰাণৰ বন্ধু। এই প্ৰাণৰ বন্ধু আৰু কৃষ্ণ ব্যতিৰেকে এই জগতত কোনো নাই। দ্ৰৌপদীয়েও এই কৃষ্ণ হা কৃষ্ণ কৃষ্ণক ধ্যান কৰি, কৃষ্ণক চিন্তন কৰি, কৃষ্ণৰ কথা ভাবি ভাবি প্ৰাণ ত্যাগ কৰিলে। পৰীক্ষিতক কৈ আছে আৰু ইয়াৰ পিছত পৰীক্ষিত কি হ'ল? পালিলাহা, তুমি পালিলাহা মহিম, ধৰ্মক ৰাখিলা। আৰু পৰীক্ষিতে কি কৰিলে? ধৰ্মক ৰাখিলে, কলিক নিগ্ৰহ কৰি, কলিক পৰাস্ত্ৰ কৰি ৰজা পৰীক্ষিতে ধৰ্মক ৰক্ষা কৰিলে। আৰু তোমাৰ ৰাজ্যত ভৈল সত্যৰ ব্যৱস্থা, দশো দিশে কহয় তোমাৰ গুণ কথা। কৃষ্ণৰ নিৰ্জান শুনি লোক সৰ্বজনে, তৰিবা সংসাৰ ঘোৰ শ্ৰৱণ কীৰ্তনে। তোমাৰ ৰাজ্যত হইল সত্যৰ ব্যৱস্থা। পৰীক্ষিতৰ ৰাজ্যত সত্যৰ ব্যৱস্থা হ'ল, সত্য স্থাপন হ'ল। আৰু দশো দিশে তোমাৰ গুণৰ কথা, তোমাৰ যশস্যাৰ কথা পৰীক্ষিতৰ অৰ্থাৎ দশো দিশে কি হ'ল? বিয়পি গ'ল। আৰু কৃষ্ণৰ নিৰ্জান শুনি লোক সৰ্বজন, লেখকে কৈছে, কবিয়ে আমাক কৈছে যে কৃষ্ণৰ নিৰ্জান, কৃষ্ণই যে এই ধৰাধাম এৰি স্বধাম বৈকুণ্ঠলৈ গুচি গ'ল, এই কৃষ্ণৰ নিৰ্জান শুনি লোক সৰ্বজন, এই পৃথিৱীৰ সমস্ত বাপ বান্ধৱ আই মাতৃসকলে শুনক। তৰিবা সংসাৰ ঘোৰ শ্ৰৱণ কীৰ্তন।
আৰু এই ঘোৰ সংসাৰৰ পৰা তৰণ হৈ যাব পাৰিবা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা। আৰু ইহ পৰলোকে হৰি চৰণেহে গতি, হেন জানি কৰা হবে হৰিত ভকতি। হেন জানা অন্তকে কেশত ধৰি, কেশত আছে ধৰি, এৰায়ো যমৰ দায়া ডাকি বোলা হৰি হৰি ৰাম, ও ৰাম ৰাম ৰাম, ৰাম ৰাম ৰাম। কৃষ্ণ জয় গুৰু শংকৰ। আজিৰ কীৰ্তন পাঠ আমি ইয়াতে বিৰাম দিছোঁ। কৃষ্ণ।